সেই ৰাইজসকল, সেই বন্ধুসকল, সকলোকে স্বাগত মোৰ নতুন ভিডিঅ'ত। আপুনি এনেকুৱা এটা দলং দেখিছেনে, যি দলং বনা আজিলৈকে 48 বছৰ হ'ল, আৰু এই দলংটোৰ নাম কোনো মহান ব্যক্তি বা কোনো ঠাইৰ নাম হয়তো দিয়া নাই। কিছুমান ৰহস্যৰ অন্ততহে এই দলংটো বনোৱা হৈছে। আৰু আপুনি এনেকুৱা দলং এটা দেখিছেনে, যি দলং কোনো চৰকাৰে নিৰ্মাণ কৰা নাই। সেয়েহে আমি এই দলংটো পৰ্যবেক্ষণ কৰিম আৰু চাম। আপোনালোকে বনি থাকিব মোৰ শেষলৈকে। হয়তো আপোনালোকে এই দলংটোৰ নাম শুনিবলৈ আকুল হৈছে, তো মই কৈ দিব বিচাৰো যে এই দলংখনৰ নাম হ'ল গাভৰু দলং। হয়, এই গাভৰু দলং দিঘ নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। আপোনালোকে সন্মুখত যি দলংখন দেখিছে, সেই দলংখনে গাভৰু দলং নহয়। এই দলংখন দিঘ নদীৰ ওপৰত থকা অন্য এখন দলং। গতিকে আমি গাভৰু দলঙৰ একেবাৰে ওচৰত আছো, আৰু অলপ সময়ৰ পিছত আমি গাভৰু দলং আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো ফাইনালি দোস্ত, আমি গাভৰু দলঙত উপস্থিত হলো। তো সকলোকে মোৰ বন্ধুসকল, ওয়েলকাম টু গাভৰু দলং। এই দলংটো নিৰ্মাণ কৰা হৈছিল 1974 চনত অইল ইণ্ডিয়াৰ দ্বাৰা। সেই সময়ত তেলৰ খাত ওলোৱাত যাতায়াতৰ বিভিন্ন অসুবিধা হোৱাৰ বাবে অইল ইণ্ডিয়া লিমিটেডে যাতায়াতৰ সুবিধাৰ বাবে এই দলংখন নিৰ্মাণ কৰিছিল। যেনেকৈ আপুনি দেখি পায়, এই দলংটোত গাড়ী ঘোঁৰা একো যাব নোৱাৰে, কেৱল মানুহ আৰু কিছুমান সৰু সৰু যান যেনে চাইকেল আৰু ঠেলা। লগতে মই কৈ দিব বিচাৰো যে এই দলংখনৰ দৈৰ্ঘ্য প্ৰায় 700 মিটাৰ, আৰু এই দলংখনৰ নাম গাভৰু দলং হোৱাৰ কাৰণ হ'ল, এই দলংখন যেতিয়া নিৰ্মাণ কৰা হৈছিল, তেতিয়া জাকে জাকে গাভৰু ছোৱালীয়ে এই দলংখন নিৰ্মাণ কৰা চাবলৈ আহিছিল। সেয়েহে অইল ইণ্ডিয়া লিমিটেডে এই দলংখনৰ নাম গাভৰু দলং ৰাখিছিল। অইল ইণ্ডিয়া লিমিটেডৰ দ্বাৰা নিৰ্মিত এই দলংখনৰ ওপৰেৰে দিহিং নদীৰ আৰু আন আন অৰণ্যসমূহৰ প্ৰাকৃতিক দৃশ্য দেখিবলৈ অতি মনোমোহা। যেনেকৈ আপোনালোকে এই বৰ্ডটোত দেখিব পাইছে যে এই গাভৰু দলংখনৰ নিৰ্মাণ 1974 চনত, আৰু দৈৰ্ঘ্য 700 মিটাৰ আৰু মুঠ খুঁটা 11টা।